ফ্ৰেণ্ডছ কি খবৰ আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভাল আপোনালোকৰ আশীৰ্বাদত তো আজি এটা আনিছোঁ নতুন ভিডিঅ' তো মোৰ নতুন ভিডিঅ'টো লৈ আপোনাক স্বাগতম জনাইছোঁ তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এফালৰ পৰা আকৌ জোক নাই বেচেৰিয়া নাচিব আহিছে আকৌ জোকলে ভয় কৰিছে अभी बदत है भाई अभी बदत है अभी तू नाच আকৌ এই মালপিস কিন্তু বৰ সাংঘাতিক ট্যালেন্টেড কিন্তু এই তিলেশ্বৰী জি না তাৰ হাপলে ভয় আছে না তাৰ জোকলে ভয় আছে कहाँ से आते हैं ये कल नृत्य नाटिके प्रदर्शनহে কৰিব লাগে কি আপতই কেলা মানুহে কেলা ষ্টেজত নাচে কেলা গছৰ তলত নাচে ভাল ফিল্ডত নাচে আৰু ই কেলা ইমান ৰ'দত কেলা জংঘলত গৈছে নাচিবলৈ মাৰ अबे साले এতিয়া বৰ্তমান নিউজ চেনেলত বাজি আছে কিবা গৰু চুৰৰ কথা কি কথা মানে গৰু চুৰ মানে মেইন গৰু চুৰৰ লিডাৰজন এইজন নেকি বাৰু ভিডিঅ'টো চাই লওক ये फंस गया सीएम इसे पार्टी की मीटिंग समझ के फंस गया আরে তো এনেকুৱা কি জঘন্য কাম কৰিলি যে তো চেন্ডেল ডিঙিত লৈ পিনি নাচিব লগা হৈছে बात तो सही है জিটি আৰু ন মন গলেই হৈ যায় আৰু ভাপত জগাটো এইটো এনেকৈ বাৰু কোনে নাচে বাৰু চেন্ডেল ডিঙিত লৈ পিনি তলত তাৰ জোতা ওপৰত চেন্ডেল মেৰিয়াই লৈছে মালা বনাই লৈছে এইটো টেলেণ্ট ক'ৰ পৰা আহিল তোৰ যিটো বস্তু নেকি চালে যিমান কোটি টকা দাম হ'লেও চালে সেইটো বস্তু চালে 1 টকাৰ মূল্য নাই बात तो सही है दौड़ना तो पड़ता कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल को যিমান কোটি টকা দাম হ'লেও সেইটো মূল্য শূন্য নিজে এটা উদাহৰণ দিছে যে মই গৰু চুৰৰ মেনেজাৰটো মই বুলি এইটো ভিডিঅ' চোৱাৰ পাছত এটা কথা মোৰ মনলৈ আহিছে আমাৰ ককাৰ দিনত ককাই যেতিয়া মানে পাঞ্জাবী পিন্ধিছিলে no ভাল পোৱা কি দুইটাই উঠাচোন দুইটাই এতিয়া কাম এটা কৰা যোনে মোৰ হাত দুখন টানি জিকিব পৰা মই তাৰে হৈ যাম क्या बोला तूने ইয়াত কাহিনী এটা হ'ল এজনী শিয়ালনী বিৰাট ধুনীয়া শিয়ালনী এজনী আছিলে আৰু এই শিয়ালনীজনীক দুটা গাধয়ে মানে খুব পছন্দ হৈছিলে মানে গাধ দুটাৰ মানে বহুত পছন্দ হ'ল মানে ভাল পাব বিচাৰে यही नहीं अभी और सुनिए শিয়ালনীজনীয়ে কি কৰিলে এতিয়া দুইটাৰ লগত কেনেকে যাব চেলেঞ্জ এটা দিলে খা বাপেকে আৰু এনেকুৱা চেলেঞ্জ দিছে গাধ দুটাক তাৰ পিছত চেলেঞ্জটো কেনেকুৱা ধৰণৰ কৈছে মোক টানি পিনি যোনে নিব পাৰো মানে अच्छा सुनो बोलो উঠাচোন দুইটাই এতিয়া কাম এটা কৰা
যোনে মোৰ হাত দুখন টানি জিকিব পৰা মই তাৰে হৈ যাম। এতিয়াতো বুজাসকলে বুজিছে বা কি ক'ব বিচাৰিছো। মানে যাৰ গুটিত বেছি জোৰ মানে সিয়ে পাব তাক। যাৰ গুটি যাৰ শক্তি বেছি মানে টানি পিনি যোনে নিব পাৰিব তাৰে হ'ব। खत्म। আকলতি কলাপাত লৰে কি চৰে ক'ত যাওঁ কি কৰোঁ এইবিলাক চিন্তা ঘৰৰ মানুহতকৈ ওচৰ চুবুৰীয়াহে কৰে। আৰু এনেকুৱা ওচৰ চুবুৰীয়াক চুলি ছিঙি উঘালি দিব লাগে। সত্য কথা একদম কলিৰ যুগ। तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ? আৰু যিখন ঘৰত যিজনী ছোৱালীৰ নেকি খবৰ খাতি নাৰাখে সেইখন ঘৰত ছোৱালী পোৱাতকৈ গৰু পোহাই লাভ আছে। क्या बात है सर, क्या बात है सर। আজি এই মন্দিৰৰ শপত খাই কোৱা তুমি যে মোৰ সদায় হৈ থাকিবা। আজি এই মন্দিৰৰ শপত খাই কৈছো মই সদায় তোমাৰ হৈ থাকিম। যদি কেতিয়াবা এৰি থৈ যোৱা আৰু যদি কেতিয়াবা তোমাক বেলেগো ভাল লাগে তেতিয়া মই তোমাক 7টা জন্মৰ প্ৰতিশ্ৰুতি দিব নোৱাৰো, কিন্তু মই যেটা জন্ম ল'ম ন কেৱল তোমাৰে হৈ থাকিব বিচাৰো। মজাৰ ঘটনা। আৰু তুমি চিন্তা কৰি নাথাকিবা, মই তোমাক কেতিয়াও এৰি থৈ নাযাম। শপত গ্ৰহণ কৰি লাভ নাই। बात तो सही है। শপত গ্ৰহণৰ কোনো মূল্য নাই। কিছুমান ছোৱালীৰ কথা ক'ম দেই, চব ছোৱালীৰ কথা নকওঁ, কিছুমান ছোৱালীৰ কথা ক'ম আৰু ছোৱালীবিলাকে গাত লগাই নল'ব। কিছুমান ছোৱালী আছে মিছামিছি শপত গ্ৰহণ কৰে, মিছামিছি প্ৰতিশ্ৰুতি দিয়ে। 10টাক কথা দিব, 10টাৰ লগত শপত গ্ৰহণ কৰিব, এজনৰ শপত গ্ৰহণহে ৰক্ষা কৰিব। बात तो सही है। 10জনক কথা দিব, 10টাক আশা দিব আৰু এজনৰ লগত পলাই যাব আৰু 9জনৰ সপোন হৰণ কৰি দিব। ये बड़ी अच्छी बात कही आप। বা এজনে সঁচা হৃদয়েৰে ভাল পালেও সেই ল'ৰাজনক এৰি পিনি বেলেগ আন এজন ল'ৰালৈ গুচি যায় পলাই। बात तो सही है। ভাল চেহেৰা দেখি, ধন সম্পত্তি দেখি পিনি, টকা পইচা বেলেঞ্চ দেখি পিনি। আৰু তেনেকুৱা ছোৱালীবিলাকক 10টা ল'ৰাই বান্ধি লৈ পিনি বেঙেনা দি পিটন দিয়া উচিত। বেয়া নাপাব, ছোৱালীৰ ক্ষেত্ৰতে নহয়, ল'ৰাও আছে কিছুমান সেনেকুৱা। ল'ৰাৰ বিষয়ে কৈছোঁ শুনক। ল'ৰা কিছুমান আছে ছোৱালীক এনেকৈ মানে প্ৰতিশ্ৰুতি দিব, এনেকৈ মানে শপত গ্ৰহণ কৰিব, তোমাক পালে মই চিগাৰেট, বিড়ি চিগাৰেট, মদ খোৱা এৰি দিম। बात तो सही है। পোৱাৰ পিছত এগিলাচমান মদ খাবলৈ বেছিকৈ শিকাই। আৰু তেনেকুৱা ষ্টাইলৰ ল'ৰাবিলাকক গিলাচত মুতি পিনি মদ খুৱাই দিব লাগে, মদ বুলি। শপত গ্ৰহণ ফিনিছ। চ' গাইজ, ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট বক্স খোলা ৰাখিছোঁ, কমেণ্ট বক্সত জনাব। লগতে ভিডিঅ'টো যদি বহুত বেছি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীলৈ, যাতে আপোনাৰ জৰিয়তে আন কোনোবাই এই ভিডিঅ'টো উপভোগ কৰিব পাৰে। আৰু সকলোকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মোৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ পেজটো ফ'ল' কৰি থওক। আৰু যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো আজিলৈ বাই, ভিডিঅ'টো ইমানখিনিয়ে আছিল। সকলোৰে মংগল কামনা কৰিছোঁ, সুস্থ থাকক। তো বাই বাই।